এই ভিডিঅ'টো আজি মছৰুম চিঙাৰ পৰাই আৰম্ভ কৰিছোঁ। আজি মানে 2 কেজি মছৰুমৰ অৰ্ডাৰ এটা আছিলে আৰু এওঁলোকে আগতে আধা কেজি এটা খাই চাইছিলে নি আৰু খুব বেছি ভাল পালে খাই, সেইবাবে আজি আকৌ 2 কেজি এটা অৰ্ডাৰ কৰিছিলে আৰু সেইবাবে এয়া মই মছৰুম ছিঙি আছোঁ আৰু ভিডিঅ'টো কৰি ৰাখিলোঁ আপোনালোককো দেখাম বুলি কেনেকৈনো মই ছিঙোঁ। আৰু এই যে মছৰুম কৰিছোঁ তাৰ প্ৰক্ৰিয়া বিষয়ে যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু যদিহে আপোনালোকক মছৰুম দৰকাৰ হয় তেনেহ'লে কণ্টেক্ট নাম্বাৰৰ বাবে আপোনালোকে কমেণ্ট কৰিব পাৰে। তেতিয়া মই মোৰ কণ্টেক্ট নাম্বাৰ দিম আৰু আপোনালোকেও নিব পাৰিব। বাৰু যি নহওক, এয়া মছৰুম ছিঙি আছোঁ আৰু বহুত বেছি ভাল এটা ৰিজাল্ট পালোঁ। সঁচাই বহুত বেছি ভাল লাগিছে। আপোনালোকে ফুলবোৰ দেখিলেই গম পাব ইয়াৰ সোৱাদ কেনেকুৱা হ'ব বা আমি ৰিজাল্ট কেনেকুৱা পাইছোঁ। আৰু আনফালেও মই বহল কৰিবৰ কাৰণে এই মছৰুমৰ খেতি বহল কৰিবৰ কাৰণে এইফালে কাম চলাই আছোঁ বাৰু। সেয়াও আপোনালোকক মই ভিডিঅ' দেখুৱাম। এতিয়া বৰ্তমান যিখিনি কৰি আছোঁ তাকে মই আপোনালোকক দেখাই আছোঁ আৰু এইখিনি এতিয়া আমি বিক্ৰী কৰিম। প্ৰায় 2 কেজিতকৈ বেছি হ'লেও কম নহ'ব, কাৰণ ইয়াৰ গ্ৰ'থটো বহুত বেছি ভাল হৈছে কাৰণে ওজনো আছে। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিব।